আমি সংগ্ৰাম কৰিম আমি জীয়াই থকাৰ বাবে আমি আকৌ এবাৰ সংগ্ৰাম কৰিম সেই সংগ্ৰাম হাতত অস্ত্ৰ লৈ কৰা সংগ্ৰাম নহয় সেই সংগ্ৰাম আমাৰ সংকল্পৰ সংগ্ৰাম আমি কোনো মাটি অচিনাকি লোকক বিক্ৰী নকৰো কোনো ঘৰ অচিনাকি লোকক ভাড়া নিদিও আৰু চৰকাৰী মাটিক আমি বেদখল হ'বলৈ নিদিও মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয় জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম কম্প্ৰমাইজ আমি মানি নলওঁ আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিল আজি মই অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাম কাৰ্যালয়টো কম্প্ৰমাইজ নকৰিব সুযোগ সুবিধা আমাৰ বাবে সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয় আমি যদি প্ৰতিজ্ঞা কৰোঁ মাটি বিক্ৰী নকৰোঁ ঘৰ ভাড়া নিদিও কাৰ্যালয়ৰ সুযোগ আমি অচিনাকি লোকসকলক নিদিও আৰু আমি স্বাৱলম্বিতাক আদৰি লওঁ 20 বছৰত আহিব পৰা দুৰ্যোগ আমি 40 বছৰলৈ পিছুৱাই দিম আৰু অসমৰ নতুন প্ৰজন্মই 40 বছৰৰ ভিতৰত নতুন ৰাস্তা উলিয়াব আমাৰ প্ৰজন্ম নোহোৱা হ'ব কিন্তু আমাৰ প্ৰজন্মৰ সাহসেৰে সাহসী হৈ অসমৰ নতুন প্ৰজন্মই নতুন ৰাস্তা উলিয়াব গোপীনাথ বৰদলৈৰ প্ৰজন্ম আজি নাই কিন্তু তেওঁলোকৰ প্ৰেৰণাত আমাৰ প্ৰজন্মই আজি যুদ্ধ কৰিছে আৰু আমি যদি যুদ্ধ কৰিব পাৰোঁ আমাৰ প্ৰজন্মৰ প্ৰেৰণাত নতুন প্ৰজন্ময়ো অসমখনক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিব শ্ৰদ্ধাৰ ৰাইজ সময়ৰ পৰিৱৰ্তন কংগ্ৰেছ চৰকাৰৰ দিনতো একেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়া আছিল একেই পুলিচ আছিল অবাধে গড় হত্যা হৈছিল অসমীয়া লোক জাগ্ৰত হ'ল আজি কাজিৰঙাত এটাও গড় হত্যা নহয় একেই অফিচাৰ একেই চিপাহী এনে একেই জোৱান অৰ্থাৎ ৰাষ্ট্ৰই যেতিয়া সংকল্প লয় ৰাজ্যই যেতিয়া সংকল্প লয় সেই সংকল্প সিদ্ধিত পৰিণত কৰাৰ সাহস আমাৰ বুকুত আছে মই আহ্বান জনাম এয়া সামগ্ৰিক সংকল্প লোৱাৰ সময় আমি অসমত 78খন সমজিলা নিৰ্মাণৰ কামত আগবাঢ়িছোঁ ৰাজ্যখনত সেউজ শক্তিৰ এক উন্নত ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আমাৰ ৰাজ্যত আমি পাম্প ষ্ট'ৰেজ প্ৰজেক্ট আৰু সোলাৰ প্ৰজেক্টৰ জৰিয়তে অসমত আমি সেউজ শক্তিৰ এক নতুন ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ SDC ইণ্ডিয়া ইণ্ডেক্সত আজি আমি 65 সংখ্যক গড় স্ক'ৰ লাভ কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছোঁ কিন্তু মই আশা কৰোঁ সেউজ শক্তিৰ ওপৰত আমাৰ বিনিয়োগ শিক্ষাৰ ওপৰত আমাৰ বিনিয়োগ চিকিৎসাৰ ওপৰত আমি কৰা বিনিয়োগে অনাগত কেইটামান বছৰত বহনক্ষম উন্নয়নৰ দিশত অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যত পৰিণত হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকা ল'ৰা অগ্নিময় ময়ে ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাও তুৰ্য জ্যোতিৰ ভাষাৰে ক'ব বিচাৰোঁ বিকাশৰ যাত্ৰাত শিক্ষাৰ্থী আৰু আমাৰ যুৱক যুৱতী মহিলাসকলে আমাৰ পথিক্ৰিয় বিবেকানন্দই কৈছিল অগ্নি মন্ত্ৰত দীক্ষিত এছাম যুৱক গঠন কৰা তোমালোকৰ উৎসাহ অগ্নি প্ৰজ্বলিত কৰা তেওঁলোকৰ হৃদয়ত ক্ৰমাৎ এই সংখ্যা বঢ়াই গৈ থকা মোৰ বিশ্বাস
আধুনিক যুৱ সমাজৰ ওপৰত তেওঁলোকৰ মাজৰ পৰাই মই কাৰ্যকৰ্তা পাম সিংহ বিক্ৰমে তেওঁলোকৰ দেশৰ সকলো সমস্যা সমাধান কৰিব আজি আমাৰ এই যুৱ শক্তি ভাৰতৰ বিভিন্ন ৰাজ্যত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ ৮,০০০ টকা দৰমহাত কাম কৰিবলৈ বিভিন্ন ৰাজ্যলৈ যায় অসমক উদ্যোগীকৰণ আদানী আম্বানী টাটাৰ কাৰণে নালাগে অসমক উদ্যোগীকৰণ লাগে সেই লাখ লাখ যুৱকক আমি যাতে অসমলৈ উভতাই আনিব পাৰো তেওঁলোকৰ পিতৃ মাতৃক এডভান্টেজ অসমৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ ৰাজ্যটো উদ্যোগ নিৰ্মাণ হ'ব আৰু সেই উদ্যোগত অসমৰ পৰা ভাৰতৰ বিভিন্ন স্থানত কম টকা দৰমহাত ৮,০০০ টকা দৰমহাত চাকৰি কৰা যুৱক শক্তিসকলক আমি উভতাই আনিম তেওঁলোকৰ পিতৃ মাতৃৰ বুকুলৈ আজি সেই মহান মন্ত্ৰকে শিৰোগত কৰি অসমক আমি এক উদ্যোগীকৰণৰ দিশত আগবঢ়াই লৈ গৈছো কিছুমান ৰাইজে আমাক সমালোচনা কৰিব কিন্তু সেইসকল ৰাইজৰ ল'ৰা ছোৱালী বাংগালোৰত গৈ সিকিউৰিটি গাৰ্ডৰ কাম কৰা নাই আমাৰ লক্ষ্য সেইসকল সমাজত সবলভাৱে অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠা হোৱা সেইসকল ব্যক্তিৰ বাবে কাম কৰা নহয় আমাৰ লক্ষ্য হ'ল সেইসকল আই মাতৃৰ বাবে কাম কৰা যাৰ সন্তানে আজি এটা অনিশ্চিত ভৱিষ্যতৰ লগত খেলি হায়দৰাবাদ কেৰেলা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকত গৈ কম দামত কম দৰমহাত চাকৰি কৰিছে আমাৰ লক্ষ্য প্ৰতিষ্ঠিত ৰাজনীতি কৰা ব্যক্তিসকল নহয় আমাৰ লক্ষ্য হ'ল সেই চাম যুৱক যুৱতী যিসকলে অসমৰ মাটিত থাকি অসমৰ কাৰণে কাম কৰি অসমক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিব খোজে সেয়েহে আজি আমি মঙ্গলদৈত দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো ছিংগাপুৰৰ ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যনৰ সহযোগত গুৱাহাটীত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ স্থাপন কৰিছো টাটা টেকনলজিৰ লগত আমি সমাহিত হৈ ৩৪খন পলিটেকনিক আৰু ৪৩খন ITI উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ইণ্ডাষ্ট্ৰী 4.0ৰ বাবে যুৱকসকলক প্ৰস্তুত কৰিবলৈ আমি এক মহান কেন্দ্ৰলৈ নিৰ্মাণ কৰিছো বিদেশী ভাষাৰ শিক্ষাৰ জৰিয়তে জাপান কোৰিয়া ছিংগাপুৰ দৰে দেশসমূহত অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ বাবে আমি এক নতুন পথ মুকলি কৰিছো নিযুত মইনাৰ দৰে আঁচনিয়ে আমাৰ ৰাজ্যৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বঢ়াইছে বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰচণ্ড সংগ্ৰামত নিজেই নামি পৰিছে মই আজিৰ দিনটোত আমাৰ ছাত্ৰীসকলক আকৌ এবাৰ শুভেচ্ছা জনাইছো আৰু নিযুত মইনা আঁচনিৰে নিজৰ জীৱন সংগ্ৰামক আগবঢ়াই লৈ যোৱা অসমৰ উদীয়মান ছাত্ৰী সমাজলৈ মোৰ অভিনন্দন জনাইছো।